আজি বনাব লৈছোঁ মাছৰ মূৰৰ সৈতে কচুথুৰি। বহুতে চাগে খাইছেও, যিসকলে খোৱা নাই এবাৰ বনাই খাই চাবচোন, ইমান যে সোৱাদ হয় খাবলৈ। আৰু কচুথুৰিখিনি অৱস্থা দেখিছেনে বাৰু? আগদিনাখন বজাৰৰ পৰা অনা হৈছিল, পিছদিনাখনলৈকে এই অৱস্থা, ৰঙা পৰি গৈছে। উপায় নাই, কথা এষাৰ আছেই নহয়, কিনা হাঁহৰ ঠোঁটলৈকে মঙহ। সেয়ে যিমানখিনি পাৰোঁ বাছি কুচি লৈছোঁ, এইদৰে টুকুৰা কৰি লৈছোঁ। টুকুৰাকেইটা ডাঙৰ হ'লেও কোনো কথা নাই, ধুনীয়াকৈ সিজি যাব। এইখিনি ভালদৰে ধুই ল'লোঁ। আনফালে কেৰাহীত তেল গৰম হৈ আছিল, তাত দিলোঁ কেইটামান পাঁচফোৰণ। এতিয়া দিছোঁ কেইফোটামান নহৰু, কেইটামান দিছোঁ জলকীয়া অলপ বেছিকৈ দিছোঁ। জ্বলা অলপ বেছি হ'লে খাবলৈ ভাল লাগে কচুত। মন কৰিলে আপোনালোকে পিঁয়াজ দিব পাৰে, মই দিয়া নাই বাৰু। আৰু আদাটো কচুত নিদিয়েই। এয়া জোখমতে হালধি দিলোঁ। এতিয়া কচুখিনি বহাই দিছোঁ। মই আকৌ এনেকুৱা ধৰণৰ থলুৱা জুতিবোৰ খাবলৈ বেছি ভাল পাওঁ। দাইল, আলু এইবোৰতকৈ এইবিলাক কচু, কলডিল, শাক এইবোৰ বস্তু খাই বেছি ভাল পাওঁ। এয়া সোৱাদ অনুযায়ী নিমখ দিলোঁ। এইখিনি ভালদৰে লৰাই লৈছোঁ। আৰু কচুখিনি বৰ ধুনীয়া, সোনকালেই সিজি যাব। মই আকৌ কচু, কলডিল বা ৰঙালাওৰ আগ এইবিলাক যদি বজাৰত দেখোঁ লৈয়ে আহোঁ। এয়া ঢাকনিখন লগাই দিলোঁ, কম জুইত ৰাখি থৈ দিছিলোঁ। এতিয়া ঢাকনিখন গুচাই আকৌ লৰাই লৈছোঁ। আনফালে আকৌ আন এটা চুলাত গাখীৰো গৰম কৰি আছোঁ। এইখিনি ভালদৰে লৰাই ল'লোঁ। এতিয়া তাত দিছোঁ মাছৰ মূৰখিনি আকৌ ভাজি থোৱাই আছিল, সেইখিনি দিলোঁ। সেইখিনি ভালদৰে লৰাই লৈছোঁ। জুইটো একেবাৰে কমাই কম জুইত ঢাকনি লগাই থৈ দিলে ধুনীয়াকৈ সিজি থাকিব। পানী দিয়াৰ দৰকাৰেই নহয়। আকৌ ঢাকনিখন গুচাই লৰাই আছোঁ, মাজে মাজে এইদৰে লৰাই দিছোঁ। সিজিয়ে গৈছে প্ৰায়, বেছি সময় নালাগে আৰু। এয়া চাইছোঁ, এটুকুৰ ধুনীয়াকৈ সিজি গৈছে। এতিয়া তাত দিছোঁ খুন্দি লোৱা জালুক অলপ। কচুত আকৌ জালুক দি খাবলৈ ভাল লাগে। জালুকৰ জ্বলাটো বৰ ভাল লাগে কচুত। এইখিনি ভালদৰে লৰাই আকৌ ঢাকনি লগাই ৰাখি থৈ দিছিলোঁ, যাতে ধুনীয়াকৈ সিজি যায় আৰু ধুনীয়াকৈ সিজি যায়। এয়া দেখিছেনে? এইখিনি ওচৰৰ পৰা দেখুৱাই দিছোঁ, বৰ ধুনীয়াকৈ সিজি গৈছে আৰু মাছৰ মূৰৰ লগত মিলি গৈছে। মাছৰ মূৰখিনিও ভাঙি দিছিলোঁ। আৰু এইখন জুতি যে ইমান ভাল লাগে, এবাৰ বনাই খাই চাবচোন। যদি খোৱা নাই এবাৰ বনাই খাই চাব। এইখিনি মোৰ হৈয়ে গৈছে। জুইটো অলপমান বঢ়াই দিছোঁ, বঢ়াই এইখিনি লৰাই আছোঁ। জ্বলাটো অলপ দিব, জ্বলা হ'লে খাবলৈ ভাল লাগে। মানে জালুকৰে হওক বা জলকীয়াৰে হওক, যিহৰে হওক, জ্বলা হ'লে খাবলৈ ভাল লাগে কচুৰ আঞ্জাত। ওচৰৰ পৰা অকণমান দেখুৱাই দিছোঁ। আৰু দেখিছেনে কচুখিনি ধুনীয়াকৈ সিজি গৈছে। অলপ এয়া মোৰ হৈ গৈছে, নমাব পৰা হৈছে। গেছ অফ কৰি ল'লোঁ আৰু বাউল এটা লৈছোঁ, বাউল এটাত উলিয়াই লৈছোঁ। আৰু যদি ধুনীয়াকৈ সজাই লোৱা হয় খাবলৈও ভাল লাগে, নহয়নে বাৰু? মই আকৌ ধুনীয়াকৈ সজাই মেলি খাই বেছি ভাল পাওঁ। বেলেগেও যদি তেনেকৈ দিয়ে বেছি ভাল লাগে। এয়া মোৰ হৈ গ'ল মাছৰ মূৰৰ সৈতে কচুথুৰি। ৰেচিপিটো চাই কেনেকুৱা পালে কমেণ্ট কৰিবচোন। যদি ভাল লাগিছে লাইক কৰিব, ৰেচিপিটো শ্বেয়াৰ কৰি দিব। ধন্যবাদ।